ডাঙৰ খবৰ, এবাৰ কাৰ দখললৈ যাব মৰিয়নি সমষ্টি। যুঁজ হ'ব দুই মহাৰথীৰ আৰু ডক্টৰ জ্ঞানশ্ৰী বৰা আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ মাজত এক বিশাল যুঁজ হ'ব আৰু এই যুঁজৰ বাবে আমি অপেক্ষা কৰিব লাগিব আগন্তুক 2026 চনৰ যে নিৰ্বাচন আৰু মৰিয়নিত ৰাইজৰ দলৰ জোৱাৰ আৰু লগতে আমাৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এক যুঁজ হ'ব আৰু চাকৰি এৰি তেওঁ ৰাইজৰ দলত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে মৰিয়নি সমষ্টিৰ পৰা আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সৈতে তেওঁৰ এক যুঁজ সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ অসমৰ লক্ষ্য ৰাইজৰ দলত আৰু জনতাৰ বিপুল সঁহাৰি শিক্ষিত প্ৰাৰ্থীৰ হাতত সুৰক্ষিত হ'ব মৰিয়নি ডক্টৰ জ্ঞানশ্ৰী বৰাৰ বিজয় নিশ্চিত আৰু শিক্ষিত প্ৰাৰ্থীৰ হাতত সুৰক্ষিত হ'ব মৰিয়নি ডক্টৰ জ্ঞানশ্ৰী বৰাৰ বিজয় নিশ্চিত আৰু এক বিশাল যুঁজত অন্তৰ্বৰ্তী নব এইবাৰ কাৰ হ'ব মৰিয়নি সমষ্টি। আজিৰ এই গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। মৰিয়নি সমষ্টিৰ এইবাৰ হ'ব এখন বিশাল যুঁজ, য'ত বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু জ্ঞানশ্ৰী বৰাৰ মাজত হ'ব এখন বিশাল সমদল আৰু ৰাইজৰ দলত আৰু বিজেপিৰ মাজত এক যুঁজ হ'ব আৰু বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাৰ মাজত কাৰ হাতলৈ যাব এই মৰিয়নি সমষ্টি। এইবাৰ মৰিয়নিত বিশাল নিৰ্বাচনী যুঁজ আৰু কাৰ হাতলৈ যাব এইবাৰ মৰিয়নি সমষ্টি। শিক্ষিত প্ৰাৰ্থীৰ হাতত সুৰক্ষিত হ'বনে হ'ব মৰিয়নি আৰু আগন্তুক নিৰ্বাচনৰ যি মৰিয়নি সমষ্টিৰ পৰা বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু জ্ঞানশ্ৰী বৰাৰ যি প্ৰতিদ্বন্দ্বিতা, এই প্ৰতিদ্বন্দ্বিতাৰ মাজত বাট চাব লাগিব আচলতে কাৰ হাতলৈ যাব এই মৰিয়নি সমষ্টি। কুৰ্মী ৰাজৰ অৱসান ঘটা। এবাৰ ভাবি চাওকচোন, মাকে শাসন কৰিলে 15 বছৰ। মোৰ আকৌ লোকেল গাৰ্জেন আছিলে যে কলেজত, ৰূপম বাইদেউ মোৰ লোকেল গাৰ্জেন আছিলে, মই তেখেতক ভাল পাওঁ। কিন্তু এটা কথা ভাবকচোন, মাকে শাসন কৰিলে 15 বছৰ, পুতেকে শাসন কৰিলে 20 বছৰ, কিমান হ'ল 35 বছৰ। 35 বছৰত গোটেই মৰিয়নি সমষ্টিটোত এটা বস্তু দেখুৱাই দিয়কচোন যে এওঁলোকে এই 35 বছৰীয়া শাসন কালত মৰিয়নিত এই বস্তুটো এনেকে ধুনীয়াকে বদলাই দিলে। এটা ধুনীয়া অনুষ্ঠান দেখুৱাকচোন। মোক মানুহে কয় যে বিৰোধী দলৰ MLA কলে একো আনিব নোৱাৰে। মই যোৱা 5 বছৰত অসম চৰকাৰৰ দ্বিতীয়টো ডাঙৰ প্ৰজেক্ট ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰে আনিলো। শিৱসাগৰ টাউনৰ খোৱাপানী যোগানৰ কাৰণে 70 কোটি টকাৰ অমৃত প্ৰজেক্ট আনিলো। বানপানী সমস্যা 12.5 কিলোমিটাৰ মোৰ অঞ্চলত ব্ৰহ্মপুত্ৰ পৰে, 12.5 কিলোমিটাৰ গোটেই নদীখন মই জিঅ' বেগ লগাই দিবৰ কাৰণে মই 205 কোটি টকা আনিলো। শিৱসাগৰ পুৰণি জিলা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, মই ডিষ্ট্ৰিক্ট ষ্টেডিয়াম বনাই শেষ কৰি দিলো। আমাৰ চাৰ্কিট হাউচটো ভগা চিগা আছিলে, সেইটো নতুনকে বনালো। টাইম মিউজিয়াম বনালো, আপোনাৰ যমুনা চাফা কৰালো। এটাকে এটাকে কৈ গলেও মই স্পেচিয়েল প্ৰজেক্ট হিচাপে 10ৰ পৰা 15টা 5 বছৰৰ ভিতৰতে আনিবলৈ সক্ষম হলো। 10ৰ পৰা 15টা স্পেচিয়েল প্ৰজেক্ট আনিছো। সৰু সুৰা প্ৰজেক্ট নহয়, কেইবাশ কোটি টকা, মই 1200 কোটি মান টকা চৰকাৰৰ পৰা আনিবলৈ সক্ষম হৈছো। মই শিৱসাগৰ সমষ্টিৰ ঘৰে ঘৰে মোটামুটি পানী দিছো 88%, 12% মানুহক দিব পৰা নাই 88%। কিন্তু মোৰ নিজৰ ঘৰ মৰিয়নি সমষ্টিৰ লুখৰাখন গাঁৱত 1 টোপালো পানী নাই। এই গোটেই নকছাৰীৰ পৰা এইডোখৰৰ পৰা এইডোখৰ পালেহি নি পানী? গোটেই মৰিয়নিৰ পৰা নকছাৰীৰ পৰা গৈ একদম আমাৰ হাঁচৰাত ওলাই গৈছেগে। 1 টোপাল পানী কাকো দিব পৰা নাই। মই 366টা JJM প্ৰজেক্ট বনাইছো। বিৰোধী বিধায়ক এনেকৈতো লাভ নাই।
টোপত পানী মই আপোনালোকৰ ইয়াত গাভৰু পাহাৰৰ ওপৰত এখন গাঁও চাবলৈ গৈছিলো এডোখৰ কি বুলি কয় ৰংখাম মানে ৰংখাম গাঁৱত পানী চাবলৈ গৈছিলো মানুহবিলাকে এনেকে জুৰিৰ পৰা একদম নদীৰ পৰা খাপানি এনেকে গাঁত এটা কৰি এনেকে বাটিটো এনেকে এনেকে ধৰে এনেকে একদম হেৰি যেন পুৰণি অৰণ্যৰ যুগতে এতিয়াও আমি বাস কৰি আছো মই ক্লাছ 8ৰ পৰা হেমলাই হাইস্কুলত পঢ়িছিলো 8 কিলোমিটাৰ ঘৰৰ পৰা চাইকেল লৈ আহিছিলো তেতিয়াও ভুদৰালি ভগা আছিলে মই যেতিয়া কলেজলৈ গলো তেতিয়াও ধুতৰালি ভগা তেতিয়া তেওঁৰ মাকৰ শাসন আছিলে মই আন্দোলন কৰিলো তেওঁৰ শাসন আছিলে তেতিয়াও তেওঁ কংগ্ৰেছ অৰ্থাৎ চৰকাৰী পক্ষৰ বিধায়ক তেতিয়াও ধুতৰালি ভগা তাৰপিছত জাকমাৰি বিজেপি গুচি গ'ল আকৌ শাসক দললৈ গ'ল তাৰ পাছতো এতিয়াও ধুতৰালি মই যে আজি আহিছো কঁকালটো বেকা হৈ আহিছে আমগুৰিৰ পৰা যে মই আহিছো ধুতৰালিটোত আহিবই নোৱাৰি হে কি কাম কৰিলে আপোনালোকে কওকচোন ৰূপজ্যোতি কুৰ্মীয়ে এজন বিধায়কৰ কাম কি অকল তুলনি বিয়া কোৱা নেকি কওকচোন আপোনালোকে অকল এজন বিধায়কৰ কামটো অকল তুলনি বিয়া কোৱা আৰু লাং লাং কথাত উৰুলি দিয়া য'তে ত'তে উৰুলি দি ফিক্স লাগি কৰা নেকি এজন বিধায়কৰ কাম নিজে কওকচোন আপুনি বেলেগ কথা বাদ দিয়ক তেখেত চাহ শ্ৰমিকৰ প্ৰতিনিধি বুলি কয় তেখেতটো বাগানত কাম কৰা মই কোনোদিন দেখা নাই বাৰু তেখেতক মই মদৰ দোকান দিয়েহে দেখিছো এতিয়া যোৰহাটত মদৰহে দোকান দিয়ে কিন্তু তথাপিও তেওঁ কয় যে মই চাহ বাগানৰ প্ৰতিনিধি বুলি কোৱা আমাৰ ওচৰতে থকা মোৰ ঘৰৰ ওচৰত আমাৰ ঘৰৰ কাষত কঁঠালবাৰী গাঁৱৰ লগত লাগি আছে পূৰ্ণা লাইন কঁঠালবাৰী গাঁৱৰ লগত লগ লাগি আছে বৰ লাইন হে কোনটো লাইনৰ মানুহে ভালকে থাকিবলৈ পাইছে আপুনি এবাৰ নিজে চাই আহক একবাৰ চাই আহক একজন চাহ শ্ৰমিকৰ অৱস্থাৰ যদি উন্নতি ঘটিছে এওঁৰ চৰকাৰে অকল খালি ফাটলামি কথা অকল খালি 2 নম্বৰী কথা অকল খালি বেয়া চিন্তা অকল খালি লোকক তাচ্ছিল্য কৰা তাৰ বাহিৰে এই মানে আপোনাৰ কি কয় ৰূপজ্যোতি কুৰ্মী বোলা মানুহজনৰ মই কোনো কামেই নেদেখিম আপোনালোকে নিশ্চয় এটা কথা জানে মই 3টা কথা কলো দেই 2টা কথা কলো এতিয়ালৈকে 1 নম্বৰ এজন বিধায়কে স্পেচিয়েল প্ৰজেক্ট আনিব পাৰিব লাগে তেতিয়াহে তেওঁ আচল বিধায়ক মই ৰূপজ্যোতি কুৰ্মী এটাও স্পেচিয়েল প্ৰজেক্ট দেখা নাই মই কলো যে মোৰ সমষ্টিত কিন্তু মই 10ৰ পৰা 15টা স্পেচিয়েল প্ৰজেক্ট নিলো যেটো বেলেগ সমষ্টিত নাই মোৰ সমষ্টিৰ কাৰণে স্পেচিয়েলি কৈছো 2 নম্বৰ আপোনালোকে মেইন যিটো বস্তু যে এজন বিধায়কৰ আচল কাম কি বাৰু মানুহবিলাকে ভাবে যে বিধায়ক হোৱাটো তেনে সহজ পৃথিৱীৰ আটাইতকৈ টান কামটোৰ বিধায়ক হোৱাটো কেলে জানেনে এজন বিধায়কৰ আচল কামটো হ'ল বিধায়ক মানে হ'ল বিধান ৰচনা কৰা মানুহ ইংৰাজীত লেজিসলেটৰ বুলি কয় লেজিসলেটৰ মানে ইংৰাজী অসমীয়াত তাক কয় আইন সভা লেজিসলেচাৰ মানে হ'ল আইন সভা মানে য'ত আইন ৰচনা কৰা হয় আৰু যিকেইজন মানুহে আইন ৰচনা কৰে তেওঁৰ নাম বিধায়ক মোক এটা কথা কওকচোন ৰূপজ্যোতি কুৰ্মী নামৰ এই ভুকলীয়া ল'ৰাটো সেই ল'ৰাটোক যদি আপোনালোকে এই কোটাটোত তেওঁৰ মূৰটো এনেকে যুঁজাইও দিয়ে তেওঁ মূৰৰ পৰা এখন আইন ওলাবনে বাৰু ইংৰাজীত নিজে ভাবকচোন গতিকে মই আপোনালোকক ক'ব খুজিছো 35 বছৰ লুণ্ঠন কৰিলা 35 বছৰত যিকোনো এজন চাহ শ্ৰমিকতকে তুমি ধনী হলা 35 বছৰত এজনো চাহ শ্ৰমিকক একো সুবিধা দিব নোৱাৰিলা 35 বছৰত কোনো গাঁৱৰ মানুহৰ কাৰণে কোনো পৰিৱৰ্তন আনিব নোৱাৰিলা 35 বছৰত নিজৰ সমষ্টিৰ কোনো দেখনীয়ৰ কাম কৰিব নোৱাৰিলা তাৰ পাছত আৰু তোমালোকৰ পৰিয়ালে এই মৰিয়নি সমষ্টিত এমএলএ হৈ থকাৰ কোনো অধিকাৰ নাই হয়নে নহয় আপোনালোকে নিজে কওক হয়নে নহয় গতিকে এইবাৰ স্পষ্ট ভাষা ৰূপজ্যোতি কুৰ্মীক হৰুৱাবৰ কাৰণে সকলো ওলাই আহিব লাগে মই মৰিয়নি সমষ্টিৰ ভোটাৰ মই মৰিয়নি সমষ্টিৰ বাসিন্দা মই মৰিয়নি সমষ্টিৰ লুকুৰাখন গাঁৱৰ চেলেংহাট লুকুৰাখন গাঁৱৰ মই সন্তান আৰু মই চেলেংহাট লুকুৰাখন গাঁৱৰ এজন সন্তান হিচাপে এই সমষ্টিৰ ভোটাৰ হিচাপে এই সমষ্টিৰ মানুহ হিচাপে মই প্ৰত্যেকজন মৰিয়নিৰ মানুহক
নিৰ্বিশেষে অনুৰোধ জনাইছো যে এই কুৰ্মী ৰাজৰ অৱসান নঘটালে আমাৰ মৰিয়নি সমষ্টিৰ কোনো নিস্তাৰ নাই।